বৰ্তমান সময়ত বহুত বেছি ডাঙৰ খবৰ ভাল খবৰ সমূহ অসমবাসীৰ বাবে ওলাই আহিছে আৰু অপেক্ষাৰ অন্ত পৰিছে বুলি ক'ব লাগিব আৰু আমি সকলোৱে হেপাহেৰে বাট চাই আছিলো যে ৰিয়ান পৰাগ কেতিয়া উভতিব ৰিয়ান পৰাগৰ ওপৰত শেহতীয়া খবৰ সকলোৱে আচলতে জানিব বিচাৰি আছিল আৰু মাজে মাজে আপডেট আহি আছিল খবৰ আহি আছিল ৰিয়ান পৰাগ কেতিয়া সুস্থ হ'ব এতিয়া সুস্থ হ'ব কিন্তু ফাইনেলি ৰিয়ান পৰাগৰ কামবেক ঘটিছে খেল পথাৰত অনুশীলন কৰাৰ খবৰো বৰ্তমান সময়ত আহি পৰিছে আৰু কেৱল এয়াই নহয় অধিনায়ক হৈ ৰিয়ান পৰাগ টিমলৈ উভতি অহাৰ খবৰ বৰ্তমান সময়ত আমাৰ হাতত আহি পৰিছে গতিকে সবিশেষ আজিৰে প্ৰতিবেদনটোত আপোনালোকক জনাবলৈ গৈ আছো কিন্তু তাৰ আগতে ভিডিঅ'টো লাইক লগতে চেনেলটো সাবস্ক্ৰাইব সকলোৱে কৰিয়ে দিয়ে মই জানো আৰু সকলোৱে চেনেলটো সাবস্ক্ৰাইব কৰাটো বহুতে বেছি ইম্পৰ্টেন্ট মই ডাইৰেক্ট আহি যাব বিচাৰিছো আজি ভিডিঅ'টোৰ মূল বিষয়টোলৈ বা টপিকটোলৈ আৰু আপোনালোক সকলোকে মই জনাই দিব বিচাৰিছো যে ৰিয়ান পৰাগ বৰ্তমান সময়ত সম্পূৰ্ণৰূপে সুস্থ হৈ উঠিছে 100% ফিট হৈ উঠিছে আৰু অধিনায়ক হৈ অসমৰ ৰঞ্জী টিমলৈ উভতি আহিছে হয় আপোনালোকে ঠিকই শুনি আছে 30 জানুৱাৰীৰ পৰা অনুষ্ঠিত হ'বলগীয়া ৰঞ্জী ট্ৰফিৰ দ্বিতীয় ৰাউণ্ডত বা সেকেন্ড ৰাউণ্ডৰ গ্ৰুপ ষ্টেজৰ মেচত ৰিয়ান পৰাগক আপোনালোকে দেখা পাবলৈ গৈ আছে আৰু অকল খেলাই নহয় অসম ক্ৰিকেট দলক অধিনায়কত্ব কৰা আপোনালোক সকলোৱে দেখা পাবলৈ গৈ আছে আৰু অপেক্ষাৰ অন্ত পৰিছে সকলোৱে জিতুৰ বাবে বাট চাই আছিল অসম তনয় ৰিয়ান পৰাগ বৰ্তমান সময়ত অধিনায়ক হৈ খেল পথাৰত উভতি অহাৰ খবৰ বৰ্তমান সময়ত আহি পৰিছে আৰু অনুশীলনত বৰ্তমান সময়ত ব্যস্ত হৈ পৰিছে অসমৰ খেলুৱৈগৰাকী আৰু ৰিয়ান পৰাগে যেতিয়া ডমেষ্টিকলৈ উভতিছে তেনেহলে তাৰ পাছতে এতিয়া একেবাৰে স্পষ্ট হৈ পৰিছে যে বেছি সময় বেছি দিন নাই ৰিয়ান পৰাগ অতি শীঘ্ৰে ইণ্ডিয়া টিমত কামবেক কৰিব বা ভাৰতীয় ক্ৰিকেট দলৰ হৈ সকলোৱে পুনৰ এবাৰ খেলা দেখা পাবলৈ গৈ আছে গতিকে ইয়াতকৈ ভাল খবৰ বৰ্তমান সময়ত অসমবাসীৰ বাবে একো হ'বই নোৱাৰে আৰু আমি লাষ্ট টাইম আচলতে ৰিয়ান পৰাগক বাংলাদেশৰ সিৰিজত আচলতে আমি দেখা পাইছিলো ৰিয়ানক আৰু তাত আচলতে ভাল অল ৰাউণ্ড পাৰফৰমেন্স কৰিছিল আৰু এতিয়া বহু দিনৰ পাছত অপেক্ষাৰ অন্ত পৰিছে ইনজুৰিৰ পৰা ৰিয়ান সুস্থ হৈ উভতি আহিছে আৰু অসম টিমক লিড কৰিবলৈ গৈ আছে অসম তনয় গৰাকীয়ে আৰু এটোৱে আছিল বৰ্তমান সময়ত ওলাই অহা আটাইতকৈ বেছি ডাঙৰ খবৰ ভাল খবৰ থ্যাংক ইউ ফৰ ৱাচিং দিছ ভিডিঅ'